নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে আপোনালোকে গম পাই চাগে ইতিমধ্যে ছাৰে ঘোষণা কৰিছে প্ৰায় 35,000 চাকৰিৰ ক্ষেত্ৰত SSC আণ্ডাৰৰ টিচাৰৰ ক্ষেত্ৰত LPUP ৰেগুলাৰ টিচাৰ, PGT টিচাৰ, HS টিচাৰ সকলো টিচাৰৰ ভেকেঞ্চি এতিয়া মুকলি পাব গৈ আছে। আৰু এইটো আপোনালোকৰ কেতিয়ালৈকে প্ৰকাশ পাব সেই সম্পৰ্কে বহুত ধৰণৰ মানে কুৱেশ্যনো সুধিছিলে আমাৰ গ্ৰুপত। কিছুমান গ্ৰুপৰ আপডেট মতে মই আপোনালোকক জনাব বিচাৰিছোঁ। এতিয়া ছাৰে যিহেতু ঘোষণা কৰিছে আৰু ছাৰৰ কথাটো মিছা হ'বই নোৱাৰে, 100% ৰিয়েল আপডেট। আৰু বন্ধুসকল আপোনালোকক কৈ দিব বিচাৰিছোঁ যোনটো LPUP টিচাৰৰ ভেকেঞ্চি থাকিব, ইয়াৰ ক্ষেত্ৰত আপোনালোকক কৈ দিব বিচাৰিছোঁ যে যোনটো টিচাৰৰ ভেকেঞ্চি থাকিব তাত আপোনাৰ প্ৰায় 9,000+ ভেকেঞ্চি থাকিব। ঠিক আছে না? এইবাৰ মানে কি হৈছে আপোনাৰ গম পাই চাগে বহুত টিচাৰ ৰিটায়াৰ হৈছে আৰু ৰিটায়াৰ হোৱা পষ্টবোৰ মুকলি হৈছে। লগতে যিসকল SSC আণ্ডাৰৰ টিচাৰ আছিলে তেওঁলোকৰ মানে বহুতো পোষ্ট খালী হৈ আছিল। ঠিক আছে না? কিছুমান টিচাৰৰ ক্ষেত্ৰত কিছুমান স্কুলত আছে, ধৰি লওক আপোনাৰ এটা স্কুলত মাত্ৰ এজন টিচাৰ বা দুজন টিচাৰ আছিলে, বাট ষ্টুডেণ্টৰ সংখ্যা 200-300 তেনেধৰণৰ আছে। ধৰি লওক একজেক্টলি মই ক'ব বিচাৰা নাই, কিন্তু কিছুমান অঞ্চলত এনেকুৱা আছে যাৰ পৰিস্থিতিৰ অসুবিধা হৈছে টিচাৰৰ ক্ষেত্ৰত, আৰু সিহঁতৰ ৰিপৰ্ট লিখি ছাৰৰ তাত পঠাইছিলে। আৰু সেই ৰিপৰ্ট মতে ছাৰে ডাটাবোৰ এনালাইচিছ কৰি পেলাই এতিয়া ফাইনেলি ভেকেঞ্চি দিবলৈ ওলাইছে আৰু সাজু হৈছেহি। আৰু আপোনাৰ পোনপ্ৰথমে আপোনালোকক কৈ দিব বিচাৰিছোঁ ইয়াৰ ক্ষেত্ৰত যিসকল বন্ধনী আছে আৰু ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰা হ'ব। বহুতে সুধি আছিলে যে দাদা এবাৰ ৱেবছাইটটো খুলিব নেকি? এতিয়া মেইন কথাটো সেইটো হৈ পৰিছে যে ৱেবছাইটটো খুলিব নেকি সেই সম্পৰ্কে অকণমান জনাই দিব বিচাৰিছোঁ। আগত যিসকল বন্ধুসকল এপ্লাই কৰিছে, যদি কেনেবাকৈ ৱেবছাইটটো খোলে তেতিয়া নিউ চিটেড কেণ্ডিডেট সোমাই পৰিব আৰু কাট অফ ৰেংকটো অকণ বঢ়োৱাৰ চান্স আছে। যদি চিটেডৰ কেণ্ডিডেট মানে এপ্লাই কৰাৰ সুযোগটো প্ৰদান নকৰে বা আগৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ মাজতে যদি ভেকেঞ্চিটো হয়, তেন্তে কি হয়, যিসকলে এপ্লাই কৰিছে গোটেই কেইজনে পাই যাব। কাৰণ ভেকেঞ্চিৰ পৰিমাণ বেছি থাকিব। আপোনাৰ 9,000 ভেকেঞ্চি আছে, আপোনাৰ গম পাইছেনো? মাত্ৰ আপোনাৰ এইবাৰ চাগে ইমানো এপ্লাই কৰা নাই, প্ৰায় 13,000 বা 15,000ৰ ভিতৰত 9,000 যদি এপ্লাই কৰিছে, যাৰ কাট অফ ৰেংক বা পাৰ্চেণ্টেজ ভাল আছে সিহঁতে ধুনীয়াকৈ পাই যাব। আৰু যিসকল পাৰ্চেণ্টেজটো কম আছে সিহঁতৰ অসুবিধা হ'ব পাৰে। কিন্তু এতিয়া ডিষ্ট্ৰিক্ট ৱাইজো ডিপেণ্ড কৰিব। কিছুমান ডিষ্ট্ৰিক্ট আছে আপোনাৰ আপাৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট, ধেমাজি ডিষ্ট্ৰিক্ট বা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা কওঁ, কিছুমানৰ পাৰ্চেণ্টেজ অলপ হাই যায় কিন্তু কিছুমানৰ কম যাব। গতিকে ইমান টেনশ্যন ল'বলগীয়া কথা নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেট আহিলে মই আপোনালোকক জনামেই। ঠিক আছে? LPUP সম্পৰ্কে যিকোনো আপডেট আহক, আজি 2টা আপডেট আহিছিলে আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ, আৰু অহা কাইলৈ চাই আছোঁ কিবা আপডেট আহিলে আপোনালোকক জনাম। মই প্ৰতিদিনে ভিজিট কৰি আছোঁ। অসম গভৰ্ণমেণ্টৰ বিভিন্ন জবৰ আপডেট আহিলে আপোনালোকক মই চেনেলটোৰ জৰিয়তে শ্বেয়াৰ কৰি দিম। লগতে টেটৰ আপডেট মই পোনপ্ৰথমে শ্বেয়াৰ কৰোঁ, কাৰণ এই চেনেলটো মেইনলি মই ৰিলেট কৰি দিছোঁ, টেটৰ ওপৰত ডিপেণ্ড কৰি খুলিছোঁ। টেটৰ বিভিন্ন আপডেট দিম, লগতে অসমৰ বিভিন্ন জবৰ আপডেটো মই শ্বেয়াৰ কৰিবলৈ নপাৰিম। ঠিক আছে? গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিবি। মানে সামৰণি মাৰিছোঁ, আৰু কিবা জানিবলৈ থাকিলে আপোনালোকে ইমেইল কৰিব দেই। কমেণ্ট বক্সটো অফ কৰাৰ মানে মেইন ৰিজনটো হৈছে কিছুমান বন্ধুসকল আছে বহুত বেয়াকৈ কমেণ্ট কৰি দিয়ে, সেইকাৰণে এইবোৰ চাই পেলাই অলপ বেয়া লাগে। সেইকাৰণে বন্ধুসকল ইমেইলৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে নে? ইমেইলটো আমাৰ ইউটিউব চেনেলতে দিয়া আছে। ঠিক আছে বন্ধুসকল, ইমানেই সামৰণি মাৰিছোঁ। ধন্যবাদ।